আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল অৰুণোদয় আঁচনি 3.0 এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ ড্ৰাফ্ট লিষ্ট আহি গ'ল বা চেক লিষ্ট আহি গ'ল। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে, এপ্লিকেশ্যন কৰাৰ কাৰণে আপোনালোকে সকলো ডকুমেণ্ট আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া আছিল আপোনালোকে তাত জমা কৰিলে। এতিয়া কিন্তু এটা অৰুণোদয় আঁচনি 3.0 ড্ৰাফ্ট লিষ্ট আহি গৈছে বা যিসকলে লাভ কৰিব অৰুণোদয় আঁচনি বা যিসকলৰ নাম ভেৰিফাই হৈ গ'ল সেইসকলে কিন্তু ড্ৰাফ্ট লিষ্টত নাম আহি গৈছে। কেনেকৈ আপোনালোকে ড্ৰাফ্ট লিষ্টটো চেক কৰিব আৰু এইবাৰ কোনসকল লোকৰ নাম আহিছে ড্ৰাফ্ট লিষ্টত, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ ড্ৰাফ্ট লিষ্টটো কেনেকৈ চেক কৰিব, এইবাৰ কিন্তু প্ৰতিটো পঞ্চায়তৰ ফালৰ পৰা প্ৰতিটো গ্ৰামত এটাকৈ অৰুণোদয় আঁচনি 3.0 কমিটি বনাই দিয়া হৈছিল। এইবাৰ কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে আপোনাৰ সকলো ডকুমেণ্ট জমা লৈছিল অৰুণোদয় আঁচনি দিয়াৰ কাৰণে। আপোনাৰ কিন্তু সকলো ডকুমেণ্ট আপোনাৰ গাঁৱৰ কমিটিয়ে যিহেতু জমা লৈছিল, এতিয়া যদি আপোনালোকে অৰুণোদয় আঁচনিৰ ড্ৰাফ্ট লিষ্টটো চাব বিচাৰে তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আপোনাৰ গাঁৱৰ কমিটিৰ ওচৰত যাব লাগিব। তাত কিন্তু ড্ৰাফ্ট লিষ্টটো বা চেক লিষ্টটো আহি গৈছে। যদি আপোনালোকে লিষ্টটো চেক কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আপোনাৰ গাঁৱৰ কমিটিৰ ওচৰত যাই লিষ্টটো চাব লাগিব। এইবাৰ যিহেতু অৰুণোদয় আঁচনি 3.0 বহুতো নিয়ম বান্ধি দিয়া হৈছিল যে এইবাৰ এইসকল লোকক অৰুণোদয় আঁচনি দিয়া হ'ব বা এইবাৰ এইসকল লোকক অৰুণোদয় আঁচনি দিব লাগিব। এইবাৰ কিন্তু ফাৰ্ষ্ট অৰুণোদয় আঁচনি দিব যিবিলাক বিধৱা মহিলাসকল আছে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই। ফাৰ্ষ্ট কিন্তু বিধৱা মহিলাসকলক অৰুণোদয় আঁচনি দিব লাগে। প্ৰতিটো গাঁৱত কিন্তু বহুতো বিধৱা মহিলাসকল এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, কিন্তু সেইসকল লোকে ফাৰ্ষ্ট অৰুণোদয় আঁচনি দিব লাগিব। সেইকাৰণে কিন্তু এইবাৰ অৰুণোদয় আঁচনি 3.0 বহুতো নিয়ম বান্ধি দিয়াৰ পিছত এইবাৰ কিন্তু ফাৰ্ষ্ট যিবিলাক বিধৱা মহিলাসকল আছে আপোনাৰ গ্ৰামত সকলোৱে কিন্তু এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। আৰু এটা কথা, এইবাৰ যিসকল আগৰ পৰা অৰুণোদয় আঁচনি পইচা পাই আছে, এইবাৰ যিহেতু কৈছিল যে প্ৰতিটো ৰেচন কাৰ্ডত এটাকৈ অৰুণোদয় আঁচনি দিয়া হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। এইবাৰ কিন্তু প্ৰতিটো ৰেচন কাৰ্ডত এটাকৈ অৰুণোদয় আঁচনি দিব। সেই হিচাপত কিন্তু যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। আৰু যদি আপোনাৰ ৰেচন কাৰ্ড আছে আৰু যদি আপোনাৰ পৰিয়ালত আপোনালোকে বা আপোনাৰ পৰিয়ালত দুয়োজনে অৰুণোদয় আঁচনি পাইছে তেনেহ'লে কিন্তু এইবাৰ এটা নাম কৰ্তন কৰা হ'ব। এইবাৰ কিন্তু প্ৰতিটো ৰেচন কাৰ্ডত এটাকৈ অৰুণোদয় আঁচনি দিয়া হ'ব।